মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু ইতিমধ্যে মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল দিছে এতিয়া তোমালোকৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট স্কলাৰশ্বিপ মুকলি হ'ব আৰু মই তোমালোকক আগতেই কৈছিলো যে অসমৰ ভিতৰত একমাত্ৰ এইটো চেনেলৰ জৰিয়তে তোমালোকে স্কলাৰশ্বিপ ৰিলেটেড প্ৰতিটো মুহূৰ্তৰ খবৰ পাবা আৰু আজিৰ পৰা এই কাম ষ্টাৰ্ট হৈছে আজিৰ পৰা তোমালোকে স্কলাৰশ্বিপ ৰিলেটেড প্ৰতিটো মুহূৰ্তৰ খবৰ পাবা আৰু আজিৰ এই ভিডিঅ'টো হৈছে এইটো বছৰৰ ফাৰ্ষ্ট স্কলাৰশ্বিপ ৰিলেটেড ভিডিঅ' এই প্ৰথমটো ভিডিঅ'ত আলোচনা কৰা হ'ব যে অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে কি কি স্কলাৰশ্বিপ আছে কি গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট স্কলাৰশ্বিপ আছে এইবাৰৰ বিষয়ে প্ৰথমতে আলোচনা কৰা হ'ব আৰু ইয়াৰ পিছত তোমালোকৰ কাৰণে যিবোৰ স্কলাৰশ্বিপ ৰিলেটেড ভিডিঅ' আহিব তাত এইবাৰৰ বিষয়ে এটা এটাকৈ বিতংকৈ আলোচনা কৰা হ'ব আৰু এই স্কলাৰশ্বিপত তোমালোকে কেনেকৈ এপ্লাই কৰিবা ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি ডকুমেণ্টছ লাগিব সকলোখিনি তথ্য একমাত্ৰ এইটো চেনেলৰ জৰিয়তে প্ৰতি বছৰ নিচিনাকৈ এই বছৰ লাভ কৰিবা গতিকে পলম কিয় এতিয়াই তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া আৰু আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট ভিডিঅ' আৰু ইনফৰমেটিভ ভিডিঅ' গতিকে তোমালোকে স্কিপ নকৰাকৈ ফাৰ্ষ্ট টু লাষ্ট চাবা এইটো ভিডিঅ'ৰ একেবাৰে শেষৰ ফালে এনেকুৱা এটা স্কলাৰশ্বিপৰ বিষয়ে কোৱা হ'ব যিটো যদি তোমালোকে এপ্লাই কৰিব পাৰা তেতিয়াহ'লে পাৰ ইয়াৰ 60,000 পৰা আৰম্ভ কৰি 1 লাখ টকালৈকে পাবা কাৰণ মোৰ এজন ক্লাছমেটে গ্ৰেজুৱেশ্যন কৰি থকা সময়ত প্ৰতি বছৰ 78,000 কৰি পাইছে গতিকে তোমালোকে হেই স্কলাৰশ্বিপত এপ্লাই কৰিবা প্ৰথমতে আলোচনা কৰিব বিচাৰিছো গভৰ্ণমেণ্ট স্কলাৰশ্বিপছ 2025 তাৰে প্ৰথমটো হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ এছচি ষ্টুডেণ্টছ যিসকল এছচি ষ্টুডেণ্টছে ক্লাছ 9 নাইবা 10ত পঢ়ি আছে আৰু তেওঁলোকৰ ফেমিলি ইনকাম যদি 2.5 লাখতকৈ তলত হয় তেতিয়াহ'লে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব নাম্বাৰ 2 প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ এছচি ষ্টুডেণ্টছ যিসকল এছচি ষ্টুডেণ্টছে ক্লাছ 9 এণ্ড 10ত পঢ়ি আছে আৰু তেওঁলোকৰ ফেমিলি ইনকাম যদি 2 লাখতকৈ তলত হয় তেতিয়াহ'লে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব নাম্বাৰ 3 প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ OBC ষ্টুডেণ্টছ যিসকল OBC ষ্টুডেণ্টছ ক্লাছ 1 to 10 লৈকে পঢ়ি আছে অৰ্থাৎ 1 2 3 4 এনেকৈ 10 লৈকে পঢ়ি থকা OBC ষ্টুডেণ্টছে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকৰ এটেণ্ডেঞ্চ এটলিষ্ট 60% থাকিব লাগিব আৰু তেওঁলোকৰ ফেমিলি ইনকাম 2.5 লাখ নাইবা তাৰ তলত হ'ব লাগিব 4 নম্বৰ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ এছচি ষ্টুডেণ্টছ যিসকল এছচি ষ্টুডেণ্টছ ইতিমধ্যে ক্লাছ 10 পাছ হৈছে আৰু বৰ্তমান ক্লাছ 11 নাইবা 12 নাইবা গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে নাইবা ডক্টৰেট ডিগ্ৰী কৰি আছে তেওঁলোকে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকৰ ফেমিলি ইনকাম 2.5 লাখ নাইবা তাৰ তলত হ'ব লাগিব আৰু ইয়াতকৈ যদি বেছি হয় তেতিয়াহ'লে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব নোৱাৰে নাম্বাৰ 5 পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ ST ষ্টুডেণ্টছ যিসকল ST ষ্টুডেণ্টছ ক্লাছ 11 to পোষ্ট ডক্টৰেট লেভেল অৰ্থাৎ ক্লাছ 11 12 গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে আৰু তেওঁলোকৰ ফেমিলি ইনকামটো যদি 2.5 লাখতকৈ তলত হয় তেতিয়াহ'লে এই পোষ্ট মেট্ৰিক স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব নাম্বাৰ 6 পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ OBC ষ্টুডেণ্টছ যিসকল OBC ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 11 to গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যনলৈকে পঢ়ি আছে আৰু তেওঁলোকৰ ফেমিলি ইনকাম যদি 2.5 লাখতকৈ তলত হয় তেতিয়াহ'লে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব নাম্বাৰ 7 প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ মাইনৰিটি ষ্টুডেণ্টছ যিসকল মাইনৰিটি ষ্টুডেণ্টছ আছে যেনেকৈ মুছলিম খ্ৰীষ্টিয়ান শিখ বুদ্ধিষ্ট জৈন পাৰচী এইসকল ছাত্ৰ ছাত্ৰীয়ে এই মাইনৰিটি স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকে ক্লাছ 1 to 10 লৈকে পঢ়ি থকা হ'ব লাগিব আৰু ফেমিলি ইনকাম 1 লাখ নাইবা তাৰ তলত হ'ব লাগিব তেতিয়াহে এই প্ৰি মেট্ৰিক স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে নাম্বাৰ 8 পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ মাইনৰিটি ষ্টুডেণ্টছ যিসকল মাইনৰিটি ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে ক্লাছ 10 উত্তীৰ্ণ হৈছে আৰু বৰ্তমান ক্লাছ 11 নাইবা ক্লাছ 12 নাইবা গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে
আৰু তেওঁলোকৰ ফেমিলি ইনকাম যদি 2 লাখতকৈ তলত হয় তেতিয়া এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। নাম্বাৰ 9 কম্বাইন্ড মেৰিট স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপ কেৱল মাত্ৰ ডিগ্ৰী আৰু মাষ্টাৰ্ছ কৰি থকা ছাত্ৰ ছাত্ৰীৰ বাবে আৰু তেওঁলোকৰ পাৰ্চেণ্টেজ 60% থাকিব লাগিব, তেতিয়াহে তেওঁলোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। নাম্বাৰ 10 NEC মেৰিট স্কলাৰশ্বিপ অৰ্থাৎ নৰ্থ ইষ্ট কাম মেৰিট স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপ কেৱল মাত্ৰ নৰ্থ ইষ্টত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ কাৰণে তেওঁলোকে ডিপ্ল'মা, ডিগ্ৰী, পোষ্ট গ্ৰাজুৱেট, MPhil, PhD কৰি থকা হ'ব লাগিব আৰু ইয়াতে যদি এপ্লাই কৰে তেতিয়াহ'লে তেওঁলোকে ভাল এটা এমাউণ্টৰ স্কলাৰশ্বিপ পাব। এতিয়া আহিছোঁ যে প্ৰাইভেট কি স্কলাৰশ্বিপ আছে। তাৰে প্ৰথমটো হৈছে আজমল ফাউণ্ডেশ্যন স্কলাৰশ্বিপ। ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া যে যিসকল ছোৱালীয়ে ক্লাছ 9 to 12 লৈকে পঢ়ি আছে আৰু তেওঁলোকৰ যদি পাৰ্চেণ্টেজ 50% আছে আৰু ফেমিলি ইনকাম যদি 2 লাখতকৈ তলত হয় তেতিয়াহ'লে এই আজমল ফাউণ্ডেশ্যন স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব আৰু এইবোৰ কিন্তু হৈছে প্ৰাইভেট স্কলাৰশ্বিপ। নাম্বাৰ 2 ফাউণ্ডেশ্যন ফৰ এক্সেলেঞ্চ স্কলাৰশ্বিপ। যিসকল ছাত্ৰ ছাত্ৰীৰ একাডেমিক পাৰফৰ্মেঞ্চ হাই, ষ্ট্ৰং একাডেমিক পাৰফৰ্মেঞ্চ আৰু তেওঁলোকে ইঞ্জিনিয়াৰিং নাইবা মেডিকেল কোৰ্চত পঢ়িব বিচাৰে নাইবা পঢ়ি আছে, তেওঁলোকে কিন্তু এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকৰ ফেমিলি ইনকাম 3 লাখ নাইবা তাৰ তলত হ'ব লাগিব। নাম্বাৰ 3 মাওলানা আজাদ এডুকেশ্যন ফাউণ্ডেশ্যন স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপ কেৱল মাত্ৰ মাইনৰিটি গাৰ্লছসকলক প্ৰদান কৰা হয়। এই স্কলাৰশ্বিপ সকলো ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব নোৱাৰে, কেৱল মাত্ৰ মাইনৰিটি আৰু তেওঁলোকে ইকনমিকেলি উইকাৰ ছেকশ্যনছ অৰ্থাৎ দৰিদ্ৰ সীমাৰেখাৰ তলৰ হ'ব লাগিব, তেতিয়াহে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। নাম্বাৰ 4 HDFC বেংক পৰিৱৰ্তন স্কলাৰশ্বিপ। এইটো কিন্তু এটা ফেমাছ স্কলাৰশ্বিপ। প্ৰতি বছৰ ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধৰণৰ স্কলাৰশ্বিপত এপ্লাই কৰি আছে আৰু বহুতেই কিন্তু ইয়াৰ পৰা টকা পাই আছে। সকলো ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপত এপ্লাই কৰিলে নাপায়, যিসকল ছাত্ৰ ছাত্ৰীৰ মাৰ্কছ বহুত বেছি তেওঁলোকেহে পায়, কাৰণ এইটো হৈছে এটা ইণ্ডিয়ান বেচিছ অৰ্থাৎ ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। ইয়াৰ এলিজিবিলিটি হৈছে ক্লাছ 6 to পোষ্ট গ্ৰাজুৱেট অৰ্থাৎ ক্লাছ 6 to 10, 12 গ্ৰাজুৱেশ্যন, পোষ্ট গ্ৰাজুৱেশ্যন সকলো ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। নাম্বাৰ 5 সীতাৰাম জিন্দাল ফাউণ্ডেশ্যন স্কলাৰশ্বিপ। যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিপ্ল'মা, আণ্ডাৰ গ্ৰাজুৱেট, পোষ্ট গ্ৰাজুৱেট কৰি আছে তেওঁলোকে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। কেৱল এয়াই নহয়, যিসকল ছাত্ৰ ছাত্ৰীয়ে 6, 7, 8, 9, 10, 11 এনেকুৱা ধৰণৰ ক্লাছত পঢ়ি আছে তেওঁলোকেও এই সীতাৰাম জিন্দাল ফাউণ্ডেশ্যন স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। কিন্তু এই স্কলাৰশ্বিপ অনলাইন এপ্লাই কৰিব নোৱাৰে, এইটো অফলাইন এপ্লাই কৰিব লাগে। এখন ফৰ্ম আছে, সেই ফৰ্ম ফিল আপ কৰিব লাগিব। সেই ফৰ্মৰ লগত নিজৰ মাৰ্কশ্বিট, অল ডকুমেণ্টছ পোষ্ট অফিচত জমা দিব লাগিব। পোষ্ট অফিচৰ জৰিয়তে সীতাৰাম জিন্দাল ফাউণ্ডেশ্যন যিটো মেইন অফিচ আছে সেই অফিচত সেই ডকুমেণ্টছবোৰ ছাবমিট হ'ব, তাৰপিছতহে ছাত্ৰ ছাত্ৰীক এই স্কলাৰশ্বিপ দিয়া হ'ব। আৰু এই বিষয়ে ইতিমধ্যে মই ডেডিকেটেড ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'বা। নাম্বাৰ 6 বিদ্যাসাৰ্থী স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপ যিসকল ছাত্ৰ ছাত্ৰীয়ে ITI, ডিপ্ল'মা, আণ্ডাৰ গ্ৰাজুৱেট, পোষ্ট গ্ৰাজুৱেট কৰি আছে তেওঁলোকে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকৰ যদি ফাইনেন্সিয়েল প্ৰব্লেম থাকে তেতিয়াহে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। 7 নম্বৰ হৈছে কানাড়া বেংক স্কলাৰশ্বিপ। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰফেশ্যনেল, ৰিচাৰ্চ আৰু ডক্টৰেল ডিগ্ৰী কোৰ্চ কৰি আছে তেওঁলোকে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। 8 নম্বৰটো হৈছে ঈশান উদয় স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপ ছাত্ৰ ছাত্ৰীৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট। তোমালোকৰ ভিডিঅ'ৰ প্ৰথম ভাগত কৈছিলোঁ যে এইটো ভিডিঅ'ৰ একেবাৰে শেষৰ ফালে এনেকুৱা এটা স্কলাৰশ্বিপৰ বিষয়ে কোৱা হ'ব যিটো স্কলাৰশ্বিপত যদি এপ্লাই কৰিব পাৰে
তেতিয়াহ'লে পাৰ ইয়াৰ 60,000ৰ পৰা আৰম্ভ কৰি 1 লাখ টকালৈকে লাভ কৰিব পাৰে আৰু এইটো হৈছে এই ঈশান উদয় স্কলাৰশ্বিপ এই স্কলাৰশ্বিপ কেৱল মাত্ৰ নৰ্থ ইষ্ট ছাত্ৰ ছাত্ৰীসকলক দিয়া হয় এইটো কিন্তু বেলেগ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে নাপায় কেৱল মাত্ৰ নৰ্থ ইষ্ট ছাত্ৰ ছাত্ৰী আৰু টোটেল 10,000 ছাত্ৰ ছাত্ৰীক এই স্কলাৰশ্বিপ প্ৰদান কৰা হয় আৰু যিসকলৰ ফেমিলি ইনকাম 4.5 লাখতকৈ তলত আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰে গতিকে তোমালোকৰ যদি ক্লাছ 12ত হাই স্ক'ৰ আছে যদি ভাল পাৰ্চেণ্টেজ আছে তেতিয়াহ'লে তোমালোকে এই স্কলাৰশ্বিপত এপ্লাই কৰিবা ইয়াতে যিকে নহওক এই স্কলাৰশ্বিপৰ বিষয়ে তোমালোকে এইটো চেনেলৰ জৰিয়তে নেক্সট টাইম এটাকৈ জানিব পাৰিবা গতিকে এই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি থৈ দিয়া যাতে এই বিষয়ে ভিডিঅ' বনোৱাৰ লগে লগেই তোমালোকৰ মোবাইলত নটিফিকেশ্যন যায়